নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খণ্ডিয়াৰ বহুকেইটা খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ অসমত 1,25 লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে বাংলাদেশী অনুপ্ৰৱেশকাৰী হৈছে মন্ত্ৰী বিধায়ক বিধানসভাৰ অধ্যক্ষ আমোলা বিষয়া এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে যে অসমত 1,25 লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে 40 বছৰ পূৰ্বে কংগ্ৰেছে কৰা ভুলৰ বাবে আজি অসমত 1,25 লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে কংগ্ৰেছ শাসনত থকাৰ সময়তে অসমত বাংলাদেশী খুমাইছিল আমি ডাঙৰ ভুল কৰিছিলো আমি বিফল হৈছিলো আগতে নৰেন্দ্ৰ মোদী নাছিল বাবে আমি ভুল কৰি পালো যাৰ বাবে অস্তিত্বৰ সংকটত এতিয়া খিলঞ্জিয়া লোক অসমতে এতিয়া অস্তিত্বৰ সংকটত খিলঞ্জিয়া লোক আছে অসমৰ দৰে ঝাৰখণ্ডই এই ভুল কৰিব নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী অনুপ্ৰৱেশকাৰীক কোনো কাৰণতে প্ৰৱেশ কৰিবলৈ নিদিব অন্যতা অনাগত 20 বছৰত পুনৰ অসমৰ দৰে দকা হ'ব বুলি ঝাৰখণ্ডবাসীলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্ত সিল নকৰাৰ ফল আমি এতিয়াও ভুগি আছো এদিনতে হিন্দু যুৱতীক উঠাই লৈ যায় বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত মন্ত্ৰী বিধায়ক বিধানসভাৰ অধ্যক্ষ আমোলা বিষয়া পৰ্যন্ত হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ এইদৰে এটুৰ পিছত কিটো মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে এবাৰ বিজেপি জিকিলে প্ৰধানমন্ত্ৰী হ'ব অমিত শাহ এখন সংবাদমেল সম্বোধন কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ বিজেপি জিকিলে প্ৰধানমন্ত্ৰী এবাৰ নৰেন্দ্ৰ মোদী নহয় এবাৰ অমিত শাহ হ'ব প্ৰধানমন্ত্ৰী অমিত শাহৰ বাবেহে ভোট বিচাৰিছে নৰেন্দ্ৰ মোদীয়ে বিজেপি জিকিলে মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হ'ব যোগী আদিত্যনাথক বিজেপি জিকিলে এইবাৰ সংবিধান খলাই পেলাব বুলি মন্তব্য কৰিছে সংবাদমেলত বিজেপিক এইদৰে কঠোৰ সমালোচনা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে 4 জুনত বিৰোধী মহাজোঁটৰ চৰকাৰ হ'ব দেখত 4 জুনত বিৰোধী মহাজোঁটৰ চৰকাৰ হ'ব দেখত উত্তৰ প্ৰদেশত একেলগ হ'ল আম আদমি পাৰ্টি আৰু এছপি একেলগে সংবাদমেল কৰিছে অৰবিন্দ কেজৰিৱাল আৰু অখিলেশ যাদৱে উত্তৰ প্ৰদেশত শক্তিশালী ৰূপত ইণ্ডিয়া মহাজোঁট বিজেপিক প্ৰতিহত কৰিবলৈ নিৰ্বাচনী যুদ্ধত এবাৰ বিৰোধী শিবিৰ 4 জুনত বিৰোধী মহাজোঁটৰ চৰকাৰ হ'ব দেখত বুলি এইদৰে মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এটা খবৰ হৈছে যোৱা কেইদিনমানৰ পৰা অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলৰ মাজত আভ্যন্তৰীণ কন্দল লাগিছে বিজেপিৰ ভিতৰত আভ্যন্তৰীণ কন্দল দলৰ ভিতৰত গোপনে ৰখা আৰু প্ৰায় ৰাজহুৱা কৰা নহয় বুলি জনা যায় যদিও অসমৰ ক্ষেত্ৰতো একেই কথা ক'ব নোৱাৰি বিজেপিৰ ভিতৰত আভ্যন্তৰীণ সংঘাত সাধাৰণতে দলৰ নেতৃত্বই আহ্বান কৰা বৈঠকৰ জৰিয়তে সমাধান হয় কিন্তু বিগত কেইমাহমানৰ পৰা এই সংঘাত ৰাজহুৱা হৈ পৰিছে কাৰণ শেহতীয়াকৈ ইয়াৰ এটা শীৰ্ষ নেতাই চৰকাৰক সমালোচনা কৰাৰ পিছত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ জোৱাৰ উঠিছে বুধবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা খুমটাই সমষ্টিৰ বিধায়ক মীনাৰ হাজৰিকাই ছ'চিয়েল মিডিয়াত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কঠোৰ সমালোচনা কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে জয়ন্ত মল্ল বৰুৱাই দিয়া কিছুমান বিশেষ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল শইকীয়াই মীনাল শইকীয়াই কয় যে জয়ন্ত মল্ল বৰুৱাৰ মুখ বন্ধ কৰি ৰাখিবলৈ কওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বিজেপিৰ বিধায়কৰ এই ডাঙৰ আহ্বান আৰু এটা খবৰ হৈছে গুলীবিদ্ধ শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী সংকটজনক অৱস্থাত এইগৰাকী প্ৰধানমন্ত্ৰীক
চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কেবিনেট বৈঠক শেষ হৈছিল মাত্ৰ তেতিয়াই বন্দুকৰ গুলিৰ শব্দ শুনা গৈছে স্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকক গুলিয়াই আহত কৰা হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি তেওঁক 4বাৰ গুলীচালনা কৰা হৈছিল স্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাৰ পৰা 100 মাইল উত্তৰ পূবে অৱস্থিত হেনলুবা চহৰৰ হাউস অফ কালচাৰ বিল্ডিঙত এজন আততায়ীয়ে আক্ৰমণ চলাইছে সূত্ৰ অনুসৰি তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ইফালে প্ৰধানমন্ত্ৰী ফিকুৰ দেহত 4টা গুলীৰ আঘাত পোৱা গৈছে বুলি জানিব পৰা গৈছে তাৰে এটা পাকস্থলীত লাগিছে অৱশ্য আক্ৰমণকাৰীৰ কাৰ বা কিহৰ বাবে এই কাম কৰিলে সেয়া আৰক্ষীয়ে ইতিমধ্যে জানিব পৰা নাই পৰৱৰ্তী খবৰটো হৈছে আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে ভাৰতীয় তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে জনাইছোৰা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে সোশ্যাল মিডিয়াত ভিডিঅ' পোষ্ট কৰি অৱসৰৰ কথা ঘোষণা কৰি তেওঁ কয় যে অন্তিমখন মেচ কুৱেটৰ বিৰুদ্ধে তেওঁ খেলিব আন এটা খবৰ হৈছে বিজেপিয়ে 400 আসন লাভ কৰিলে ঘূৰাই লোৱা হ'ব পাকিস্তান অধিকৃত কাশ্মীৰ মন্দিৰ মছজিদ বিতৰ্কৰ পিছত এইবাৰ লোকসভাৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি পাকিস্তান অধিকৃত কাশ্মীৰৰ ওপৰত বুধবাৰে ঝাৰখণ্ডৰ ৰামগড়ত বিজেপিৰ সভাত তেওঁ মন্তব্য কৰে যে যদি লোকসভা নিৰ্বাচনত বিজেপিয়ে 400খন আসন লাভ কৰে তেন্তে পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ সৈতে সংযুক্ত কৰা হ'ব ৰামগড়ৰ সেই সভাতে হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰে যে লোকসভা নিৰ্বাচনত বিজেপিয়ে 400খন আসন লাভ কৰাৰ প্ৰয়োজন আছে তেনে ক্ষেত্ৰত দেশত অভিন্ন দেৱানী বিধি প্ৰৱৰ্তন কৰা হ'ব উল্লেখযোগ্য যে লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে বিভিন্ন চাঞ্চল্যকৰ মন্তব্য কৰি আহিছে সোমবাৰে পুৱা দিল্লীত অনুষ্ঠিত সভাত তেওঁ কৈছিল যে বিগত লোকসভা নিৰ্বাচনত আমি 300খন আসন লাভ কৰি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিছিলো এইবাৰ বিজেপিয়ে 400খন আসন লাভ কৰি বাৰাণসীৰ জ্ঞানবাপী আৰু মথুৰাৰ কৃষ্ণ জন্মভূমিত মন্দিৰ নিৰ্মাণ কৰিব পৰৱৰ্তী খবৰটো হৈছে বিশেষ আদালতে পিএমএলএ অভিযোগ গ্ৰহণ কৰাৰ পিছত ইডিয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে অভিযুক্তক এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ বৃহস্পতিবাৰে গুৰুত্বপূৰ্ণ ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় যে বিশেষ আদালতৰ বিবেচনা কৰাৰ পিছত বলবৎকাৰী সঞ্চালকালয় বা ইডি আৰু ইডিৰ বিষয়াসকলে ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ 19 নম্বৰ ধাৰাত ধন সৰবৰাহৰ অভিযোগত কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰে